নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে স্বাগতী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে। লগতে কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত পৰিয়ালক সাক্ষাৎ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, আৰক্ষীয়ে গুলিয়াব লাগিছিল কাক আৰু গুলিয়াইছে কাক? কিয় এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডোজাৰ চলা নাই? অন কেমেৰা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক চৰ মাৰি বীৰত্ব দেখুৱাওক অসম আৰক্ষীয়ে। বাক্সাৰ ভয়ংকৰ ঘটনাৰ পিছতে অসম আৰক্ষীক এই চেলেঞ্জ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। আৰক্ষীয়ে গুলিয়াব লাগিছিল কাক আৰু গুলিয়াইছে কাক? কিয় এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডোজাৰ চলা নাই? জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিল। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা মানুহখিনিক পইচা দি অনা নাই। প্ৰতিবাদকাৰীৰ ওপৰত প্ৰথমে লাঠিচালনা কৰিছিল আৰক্ষীয়ে আৰু লাঠি চাৰ্জ কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে এতিয়ালৈকে একশ্যন লোৱা নাই। আৰক্ষীয়ে মাৰিব লাগিছিল কাক আৰু মাৰি আছে কাক? অন কেমেৰা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক চৰ মাৰি বীৰত্ব দেখুৱাওক অসম আৰক্ষীয়ে। অসমৰ মানুহে এতিয়া এনকাউণ্টাৰ বিচাৰিছে। বাক্সাৰ ঘটনা সন্দৰ্ভত এই মন্তব্য শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, 2026 দিল্লীত ৰাষ্ট্ৰদূতৰ আগত প্ৰদৰ্শন কৰা হ'ব ঝুমুৰ নৃত্য। 7 দিনত 7টাকৈ জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিব অসম চৰকাৰে আৰু ইয়াৰে প্ৰথম দিনা বিহু, দ্বিতীয় দিনা ঝুমুৰ আৰু তৃতীয় দিনা বাগৰুম্বা প্ৰদৰ্শন কৰা হ'ব। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ আগে পিছে আৰু বহুত কাহিনী আছে। জেৰাৰ সন্মুখীন হৈ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ ডাঙৰ মন্তব্য। পানীত ডুব যোৱাৰ সময়ত কিয় কোনে উদ্ধাৰ কৰিবলৈ যোৱা নাছিল জুবিন গাৰ্গক? এই সন্দৰ্ভত কেমেৰাৰ সন্মুখত মুখ খুলিলে প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই। জুবিন গাৰ্গৰ মৃত্যুৰ আগে পিছে আৰু বহুত কাহিনী আছে। অসমতো ইয়াৰ এংগেল আছে। তদন্তত সেই সকলোবোৰ তথ্য ওলাই পৰিব। প্ৰথমবাৰৰ বাবে মুখ খুলিছে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই। পানীত ডুব যোৱাৰ সময়ত কিয় কোনে উদ্ধাৰ কৰিবলৈ যোৱা নাছিল জুবিন গাৰ্গক? এই সন্দৰ্ভত তেওঁ কয় যে মই তেতিয়া ইমাৰ্জেঞ্চি কল কৰাত ব্যস্ত আছিলোঁ, এই বুলি মন্তব্য কৰে দেৱজ্যোতি হাজৰিকাই। উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পানীত আছিল এইগৰাকী দেৱজ্যোতি হাজৰিকা। সাংবাদিকৰ প্ৰশ্নত এই সন্দৰ্ভত দেৱজ্যোতি হাজৰিকাৰ চালে বেৰে কোবোৱা উত্তৰ। তন্ময় ফুকনে ইয়ৰ পাৰ্টিৰ বাবে যোগাযোগ কৰিছিল বুলি মন্তব্য কৰে হাজৰিকাই। জুবিন গাৰ্গৰ শেষ সময়ৰ কিছু ভিডিঅ' নিজৰ কেমেৰাত আবদ্ধ কৰিছিল দেৱজ্যোতি হাজৰিকাই। আৰু SITৰ জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে এইদৰে মুখ খুলিলে অসম এছ'চিয়েশ্যনৰ সম্পাদকগৰাকীয়ে। পৰৱৰ্তী খবৰ, অসমত নিষিদ্ধ ঘোষণা বহিঃৰাষ্ট্ৰৰ ইছলামিক বক্তা। প্ৰতিটো মহল্লা বা মছজিদত পাতিব নোৱাৰিব কোনো ধৰ্মীয় জলচা সভা। ধৰ্মীয় সভা বা জলচা পৰিণত হৈছে ব্যৱসায়ত। মাদ্ৰাছাৰ ছাত্ৰসকলৰ জৰিয়তে কৰাব নোৱাৰিব কোনো ধৰণৰ চান্দা কালেকশ্যন। ধৰ্মীয় সভাত ব্যৱহাৰ নিষিদ্ধ লাউড স্পীকাৰ। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নেয়ৰ দাবী ওলামা ঐক্য মঞ্চ অসমৰ। আজিৰ দিনটোত সংবাদমেল পাতি এই ঘোষণা কৰিছে ওলামা ঐক্য মঞ্চ অসমে। পৰৱৰ্তী খবৰ, বিয়াৰ পাছত স্বামীক ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে পত্নীয়ে। বিয়াৰ পাছত ল'ৰা ছোৱালীৰ বিষয়ে চিন্তা কৰক পত্নীয়ে। স্বামী স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি হয় সন্তানৰ। বিবাহ বিচ্ছেদৰ এক গোচৰত উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শ। বিয়াৰ পাছত স্বামীক নিজ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে পত্নীয়ে। বিয়াৰ পাছত ল'ৰা ছোৱালীৰ বিষয়ে চিন্তা কৰক পত্নীয়ে।
স্বামী স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি হয় সন্তানৰ। বিবাহ বিচ্ছেদৰ এক গোচৰত উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শ। ন্যায়াধীশ BV নাগাৰত্না আৰু ন্যায়াধীশ R মহাদেৱনৰ বিচাৰপীঠৰ এই পৰামৰ্শ। উল্লেখযোগ্য যে পাৰিবাৰিক বিবাদৰ বাবে পৃথকে থকাৰ সিদ্ধান্ত লৈছিল এক দম্পতীয়ে। 2018 চনত বিবাহ হোৱা দম্পতীৰ আছিল 2 সন্তান আৰু সন্তানৰ স্বাৰ্থত এতিয়া দুয়োজনে বিবাদ নিষ্পত্তি কৰিব লাগে বুলি পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, বাক্সা জিলা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ। স্থায়ী বাসিন্দাৰ বাহিৰে প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। কেৱল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিব প্ৰশাসনে। বাক্সাৰ হিংসাত্মক ঘটনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বাক্সা জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, অজয় ফুকনৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অজয় ফুকনৰ। উল্লেখযোগ্য যে বিগত 25 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল অজয় ফুকনক। প্ৰথমটো গোচৰৰ জামিনৰ পাছত দ্বিতীয়টো গোচৰতো জামিন মঞ্জুৰ কৰে আদালতে। পৰৱৰ্তী খবৰ, বাক্সাৰ হিংসাত্মক ঘটনাক লৈ ডাঙৰ খবৰ। বাক্সাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে এগৰাকী 14 বছৰীয়া কিশোৰ। গুলীবিদ্ধ কিশোৰটিৰ নাম বিদ্যুৎ কলিতা। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিদ্যুৎ কলিতা। সম্প্ৰতি এইমছত চিকিৎসাধীন হৈ আছে বিদ্যুৎ কলিতা। গুলীবিদ্ধ বিদ্যুতৰ পিতৃ পেছাত এগৰাকী ৰাজমিস্ত্ৰী। পৰৱৰ্তী খবৰ, বাক্সা জেলত যদি কোনো নাই তেন্তে জেলত আমাক ভৰাই দিয়ক। আমাৰ আগৰ কেছ আছে, আমাক বাক্সা জেলত ভৰাই দিয়ক। চৰকাৰলৈ এই আহ্বান শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই শিৱসাগৰত বিশাল আয়োজন। 5000 শিল্পীয়ে একেলগে গাব জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীত। অনুষ্ঠিত হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। এই কথা জনালে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ মন্তব্য APWৰ সভাপতি অভিজিৎ শৰ্মাৰ। অভিজিৎ শৰ্মাই এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি বাদ দিয়ক, জুবিন গাৰ্গক ন্যায় দিয়ক। SITৰ আলোচনাত RSSৰ মানুহ, চকু চিকিৎসক, ইউটিউবাৰৰ কি কাম? SITৰ SDGP মুন্না প্ৰসাদ গুপ্তা আদালতত ইয়াৰ উত্তৰ দিব লাগিব। সংবাদমেল পাতি এই মন্তব্য আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ। পৰৱৰ্তী খবৰ, চৌদিশে ধিক্কাৰ পিতা পুত্ৰক। হিতেশ দেৱশৰ্মা আৰু গীতাৰ্থ দেৱশৰ্মাৰ ঊৰ্ধ্বতালিক গৰিহণা। বাক্সা জিলাৰ নিকাচীস্থিত জিলা কাৰাগাৰ চৌহদৰ প্ৰৱেশদ্বাৰত কালি সম্পূৰ্ণ অপ্ৰত্যাশিতভাৱে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে দায়ী কোন? কাৰ প্ৰৰোচনাৰ বাবে 15 অক্টোবৰত বাক্সা জিলাত সৃষ্টি হ'ল অনাকাংক্ষিত পৰিস্থিতিৰ? প্ৰতিবাদকাৰীক লাঠিচালনা কৰি পৰিস্থিতি গুৰুতৰ কৰাৰ অভিযোগত নাম আহিছে বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ। সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত হাতত লাঠি লৈ প্ৰতিবাদকাৰীক খেদি যোৱা এজন আৰক্ষী বিষয়াৰ মুখ স্পষ্টকৈ ৰাইজে দেখাৰ পাছতে সৰ্বত্ৰ দিছে গৰিহণা। কালিৰ দিনটোত গীতাৰ্থ দেৱশৰ্মাৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে নিমিষতে নিকাচীত জ্বলি উঠিল খবৰ জুই। প্ৰাণৰ জুবিনক হেৰুৱাই 27টা দিনে ৰাইজে কিমান দুখ ক্ষোভ বেদনাত জৰ্জৰিত হৈ থাকিব পাৰে সেয়া অনুধাৱন কৰাত ব্যৰ্থ হ'ল আৰক্ষী প্ৰশাসন অথবা চৰকাৰী চোৰাংচোৱা। যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সহ 5 অভিযুক্তক বাক্সাৰ নিকাচীৰ জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে সংঘটিত হয় হিংসাত্মক ঘটনা। উল্লেখযোগ্য যে বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সহ 5 অভিযুক্তক সুৰক্ষাজনিত কাৰণত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱৰ্তে লৈ যায় নিকাচীস্থিত বাক্সা জিলা কাৰাগাৰলৈ। এই 5 অভিযুক্তক বাক্সালৈ নি থকাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ পাছতে কাৰাগাৰৰ সন্মুখত বহু লোক সমবেত হৈ পৰে। কিন্তু আশ্চৰ্যজনকভাৱে পৰিস্থিতিৰ উমান লোৱাত ব্যৰ্থ হয় বাক্সা জিলা আৰক্ষী প্ৰশাসন। জিলা কাৰাগাৰৰ সন্মুখত প্ৰাৰম্ভিক পৰ্যায়ত নিয়োগ কৰে নামমাত্ৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী।
কিন্তু যেতিয়াই জনতাৰ সোধ বৃদ্ধি পায় তেতিয়াহে সম্বিত ঘূৰি অহা আৰক্ষী প্ৰশাসনৰ বৰমূৰীয়াই কাৰাগাৰৰ সন্মুখত অধিক মাত্ৰাত নিৰাপত্তাৰক্ষী নিয়োগ কৰে আৰু ইতিমধ্যে কাৰাগাৰৰ সন্মুখত জনতাই জয় জুবিনদা ধ্বনি দি 5 অভিযুক্তক লৈ অহাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সহ 5 অভিযুক্তক কঢ়িয়াই অনা বাহন আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে ৰাইজে। আনকি ৰাজপথত বহিও একাংশই প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু সেই সময়ত ক্ষমতাই মূৰত ধৰা অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই প্ৰতিবাদী ৰাইজৰ ওপৰত পোনপ্ৰথমে লাঠিচালনা কৰে আৰু লগে লগে অন্য আৰক্ষীয়েও এফালৰ পৰা ৰাইজৰ ওপৰত জঁপিয়াই পৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱ শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগে লগে উত্তেজিত হৈ পৰে ৰাইজ। পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত গীতাৰ্থ দেৱ শৰ্মাৰ দৰে বিষয়াৰ অবিবেচকি কাণ্ডৰ বাবেই উত্তেজিত হৈ পৰা ৰাইজে ওলোটাই শিলাবৰ্ষণ কৰে আৰক্ষীলৈ, যাৰ পৰিণতিত সমগ্ৰ অঞ্চলটোত বহু আৰক্ষী সাংবাদিক আহত হ'ব লগা হয়। এইখিনিতে প্ৰশ্ন হয় যে কাৰ নিৰ্দেশত এই লাঠিচালনা কৰিছিল গীতাৰ্থ দেৱ শৰ্মাই? পূৰ্বেও APSC কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খোৱা এজন বিতৰ্কিত APS বিষয়াক নিয়ন্ত্ৰণ কৰিব কোনে? তাক লৈ সাধাৰণ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে। ইপিনে এইজন বিতৰ্কিত আৰক্ষী বিষয়াৰ পিতৃ তথা প্ৰাক্তন IAS বিষয়া হিতেশ দেৱ শৰ্মা। এই হিতেশ দেৱ শৰ্মাও বিভিন্ন সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। জুবিন বিদ্বেষী এজন হিতেশ দেৱ শৰ্মাই কালিৰ দিনটোতো বাক্সাত জুবিনৰ আদৰ্শৰ দৰে কুৰুচিপূৰ্ণ বুলি মন্তব্য কৰিছিল, যাৰ বাবে গণৰোষত পৰাৰ পাছত নিজৰ ফেচবুক পোষ্ট হিতেশ দেৱ শৰ্মাই পৰৱৰ্তী পৰ্যায়ত ডিলিট কৰিবলৈ বাধ্য হয়।